অনুষ্ঠান হ'ল খুব ভাল আমাৰ গোৰ্খা জাতিৰ কাৰণে। এইটো আমাৰ সদৌ অসম গোৰ্খা উন্নয়ন পৰিষদ যিটো আছে আমাৰ চেয়াৰমেন প্ৰেম তামাং তেখেতৰ উদ্যোগতে আমাৰ গোটেই অসমজুৰিয়ে হৈছে বুলি মই ক'ব বিচাৰিছোঁ। আৰু আমি ইয়াত মাইবেলা, চপৰাই, নাফুক, চেঙেলীমৰা আমাৰ ওচৰ যিবিলাক অঞ্চল আছে প্ৰত্যেকটো অঞ্চলতে আমাৰ মাৰ্ঘেৰিটা নিবাসী আমাৰ দম্বনা প্ৰধান আদিয়ে শিকাইছে আৰু খুব সোনকালে আৰু অতি সুন্দৰভাৱে শিকিছে। আজি যিটো আমি ইয়াত দেখাবলৈ আমি সক্ষম হৈছোঁ, গতিকে এনেকুৱা অনুষ্ঠান আমি আগলৈও যাতে ৰাখিব পাৰিম তাৰ কাৰণে আমি আশাবাদী। ইয়াকে কৈ মই আজি আমি বিশেষকৈ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আজি আমি ঘূৰি ফুৰিছোঁ। বিশেষকৈ গোৰ্খা উন্নয়ন পৰিষদৰ দ্বাৰা যিটো গোৰ্খা সাংস্কৃতিক কৰ্মশালা আজি উজনি অসমৰ বিভিন্ন জিলাত আয়োজন কৰি আছে, তাক বিশেষকৈ আমি গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ পবিত্ৰ মজিয়াৰ পৰা সৰ্বপ্ৰথমে আমি শলাগ জনাইছোঁ। কাৰণ এনেধৰণৰ পদক্ষেপে আমাৰ জাতিটোক এখোজ আগুৱাই নিয়াত যথেষ্ট সহায় হ'ব বুলি আমি ভাবিছোঁ। আৰু সেইক্ৰমে আজি বিশেষকৈ আমি নাপুকৰ এই অঞ্চলত আহি উপস্থিত হৈছোঁ। ইয়াত প্ৰায় 150 গৰাকী ছাত্ৰ মানে আমাৰ ছাত্ৰীসকলে বা আমাৰ নাচনীসকলে আজি ইয়াত প্ৰশিক্ষণ লৈ আছে। গতিকে খুব সুন্দৰ দৃশ্য আমি দেখিবলৈ পাইছোঁ। ইয়াত যি বাতাবৰণ আছে, সাংস্কৃতিক বাতাবৰণ সৃষ্টি হৈছে, আমাক খুব ভাল লাগিছে। অনুষ্ঠানটো বিশেষকৈ গোৰ্খা উন্নয়ন পৰিষদৰ দ্বাৰা যিটো 29, 30, 31 তাৰিখে ৰাজগড়ত বিশাল আকাৰে গোৰ্খা মহোৎসৱ আয়োজন কৰিবলৈ লৈছে, তাত বিশেষকৈ আমাৰ যিবিলাক নাচনীসকল আছে তেওঁলোকক তাত নি পেলাই তাত খুব সুন্দৰ এক মাৰণী নৃত্য, আমাৰ গোৰ্খা নৃত্য যি তাত আয়োজন কৰিবলৈ লৈছে, তাক আমি খুব ধন্যবাদ জনাইছোঁ। আৰু খুব সুন্দৰ সেই অনুষ্ঠান আয়োজন হ'ব বুলি আমি এই মঞ্চৰ পৰা ক'ব খুজিছোঁ। আৰু বিশেষকৈ ইয়াত আহি আমাক খুব ভাল লাগিছে, খুব সুন্দৰ অনুষ্ঠান। অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ দ্বাৰাই আয়োজন কৰা 24 আৰু 25 বৰ্ষৰ মৃত্যুপুঞ্জিৰে যি আমাৰ চৰাইদেউ জিলাত যোৱা ডিচেম্বৰ 2 তাৰিখৰ পৰা আৰম্ভ হোৱা এই আমাৰ গোৰ্খাসকলৰ জাতিৰ এটা মাৰণী নৃত্য আমি ইয়াত প্ৰশিক্ষণ কৰ্মশালা পাতিছিলোঁ। সেইবাবে আমাৰ 2 তাৰিখৰ পৰা ডিচেম্বৰ 2 তাৰিখৰ পৰা কৰ্মশালা চলি আছে। আজি আমাৰ ইয়াত নাপু গাঁৱৰ অৰুণোদয় প্ৰাথমিক বিদ্যালয় খেলপথাৰত অন্তিম দিনা তিনিটা গাঁৱৰ 4খন গাঁৱৰ মিলি ইয়াত আমি এখন অন্তিম মানে আখৰা বিহীন আমি কৰিছোঁ, যাতে আমি অহা জানুৱাৰী মাহৰ 29, 30, 31 তাৰিখে হ'বলগীয়া যিখন আমাৰ ফেষ্টিভেল আছে, গোৰ্খা ফেষ্টিভেল হ'ব টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত। সেইকাৰণে আমি আমাৰ এই কৰ্মশালা হৈছে আৰু ধুনীয়া হৈছে। আৰু আমি ইয়াতে আমি চৰাইদেউ জিলাৰ গোৰ্খা উন্নয়ন তৰফৰ পৰা আমি GDC উন্নয়ন পৰিষদক আমি এটা ধন্যবাদো দিছোঁ। কাৰণ যিটো আমি ফ্ৰী কষ্টত আমি যিটো পাইছোঁ, আমি প্ৰশিক্ষণ গাঁৱে গাঁৱে গৈ আমি আমাৰ জাতীয় যি আমাৰ গোৰ্খাসকলৰ যি আমাৰ মাৰণী নৃত্য শিকাই প্ৰশিক্ষণ চলি দিছে, সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। যাতে আমাৰ সমাজ, আমাৰ গোৰ্খা জাতি যাতে এনেকুৱা আৰু আগবাঢ়ি যাব। কাৰণ আমাৰ গোৰ্খা সমাজৰ নৃত্য যি আমাৰ 13টা জনগোষ্ঠী আছে, 13টা জনগোষ্ঠী বিভিন্ন আমাৰ নৃত্য আছে। তাৰে আমি মাৰণী নৃত্য আমি বাছনি কৰি লৈছোঁ। আৰু এই মাৰণী নৃত্য আমি গোটেই জিলাতে বা অসমতে আমি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।